হেল্ল' এভৰিৱান। ঠিকাভিত্তিক যিসকল শিক্ষক আছিল তেওঁলোকৰ কাৰণে সুখৰ খবৰটো অতি শীঘ্ৰে আহি আছে। এয়া হৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ টুইট কৰিছে। যোৱাকালি হাইকোৰ্টৰ অৰ্ডাৰৰ পিছতে এই সুখৰ খবৰটো আহি পৰিছে। যিসকল অভিজ্ঞতা সম্পন্ন ষ্টেট পুল আৰু SSCৰ কণ্টেক্সচুৱেল টিচাৰ্ছ আছিল তেওঁলোকৰ কাৰণে চৰকাৰে 5 আগষ্ট 2024 তাৰিখত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বুলি এটা ড্ৰাইভ উলিয়াইছিল, য'ত তেওঁলোকক এপ্লাই কৰিবলৈ দিয়া হৈছিল আৰু সেই এপ্লাইৰ ভিত্তিত তেওঁলোকৰ চাকৰিবোৰ নিয়মীয়া হোৱাৰ কথা চৰকাৰে জনাইছিল। যিসকলে কেছ কৰিছিল কেছৰ কাৰণে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভটো ৰিকুৱাৰমেণ্ট প্ৰচেছটো ডিলে হৈ আছিল আৰু ষ্টে কৰা আছিল আৰু এতিয়া এই ষ্টে অৰ্ডাৰ আঁতৰি গ'ল। আঁতৰি যোৱাৰ পিছতেই এতিয়া আজিৰ ভিতৰত মেৰিট লিষ্ট পাব্লিছ হ'ব বুলি কৈছে। অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা যিসকল ঠিকাভিত্তিক অভিজ্ঞতা সম্পন্ন শিক্ষক আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ সম্পূৰ্ণ প্ৰচেছ কামবোৰ সম্পূৰ্ণ হৈ উঠিছে। আজি যিহেতু মেৰিট লিষ্ট পাব্লিছ হ'ব, গতিকে হয়তো 5 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত এই নিয়মীয়া চাকৰিত জইন কৰিবলৈ তেওঁলোকক দিব পাৰে কাৰণ তেওঁলোকৰ চাকৰিবোৰ নিয়মীয়াকৰণৰ যি এপইণ্টমেণ্ট লেটাৰ আছে সেয়া হয়তো 5 ছেপ্টেম্বৰত দিব পাৰে। এয়া আপোনালোকে ভালদৰে চাই লওক। এয়া হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ টুইট। আজিৰ ভিতৰতে মেৰিট লিষ্ট পাব্লিছ হ'ব। যিসকল কণ্ট্ৰেকচুৱেল টিচাৰে ৰেগুলাৰৰ যি ড্ৰাইভ আছিল সেই ড্ৰাইভত এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে 24,790টা কেণ্ডিডেটে এপ্লাই কৰিছিল আৰু তেওঁলোকৰ মেৰিট লিষ্ট আজি পাব্লিছ হ'ব। গতিকে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে আটাইতকৈ সুখৰ খবৰটো আজি আহি আছে। আপোনালোকে হয়তো 5 ছেপ্টেম্বৰৰ ভিতৰত ৰেগুলাৰ হৈ যাব, মানে আপোনালোকৰ চাকৰিটো নিয়মীয়া হৈ যাব। সকলোৱে আশা কৰি আছে যে 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা এই ভাল খবৰটো হয়তো চৰকাৰে আপোনালোকক দিবলৈ সাজু হৈছে। সেয়ে আজি আপোনালোকৰ মেৰিট লিষ্ট ওলাব। এইটো হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ টুইট। এই টুইটটো আপোনালোকে ভালদৰে চাই লওক। ইয়াত লিখা আছে, ফলোয়িং দ্য হাই কোৰ্টছ অৰ্ডাৰ উইথ WA number 30 August 2024 which lifted the stay on the advertisement dated 5th August 2024 for the special recruitment drive for experienced SSA and state pool contextual teachers. The Assam government is proceeding with the selection process. A total of 24,790 candidates have applied and the Education Department has completed the verification and selection process. The merit list will be published today on dwe.assam.gov.in. এই ৱেবছাইটটোত আজি আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছ হ'ব। গতিকে আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু কিছু সময় হয়তো ৰাতিৰ ভিতৰত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাই যাব। গতিকে আপোনালোকৰ চিনাকি যিসকল কণ্টেক্সচুৱেল টিচাৰ আছে তেওঁলোকৰ লৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।